ঢেকিয়াখোৱা বৰনামঘৰত সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন। মুছলমান পৰিয়ালে বৰনামঘৰলৈ আগবঢ়ালে ১৫০ বছৰীয়া এটা বৰপেৰা। বৰপেৰাটো ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণৰ প্ৰতিশ্ৰুতি নামঘৰ কৰ্তৃপক্ষৰ। যি সময়ত একাংশ ৰাজনৈতিক নেতাই হিন্দু মুছলমানৰ নামত সস্তীয়া ৰাজনীতি কৰি অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল ছিঙি পেলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে, সেই সময়তেই যোৰহাট জিলাৰ টিয়কৰ ৰাজৈ অঞ্চলৰ এটা ইছলাম ধৰ্মী পৰিয়ালে দেখুৱাইছে মহানুভৱতা। উল্লেখ্য যে ৰাজৈ অঞ্চলৰ এটা ইছলাম পৰিয়ালৰ সদস্য ক্ৰমে ছায়েৰা ৰহমান, আদিবা আলিয়া ৰহমান, ছাজিদুৰ ৰহমান আৰু ইছমাইল আলীয়ে তেওঁলোকৰ ঘৰত সযতনে ৰখা ১৫০ বছৰ পুৰণি এটা বৰপেৰা সোমবাৰে বিয়লি আনুষ্ঠানিকভাৱে মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰৰ সংগ্ৰহালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ডাক্তৰ আলহাজ আব্দুল ৰহমান খনিকৰৰ নাতি প্ৰয়াত ৰফিকুল ৰহমান খনিকৰৰ সোঁৱৰণত আনুষ্ঠানিকভাৱে বৰনামঘৰলৈ বৰপেৰাটো প্ৰদান কৰা হয়। এই বৰপেৰা উচৰ্গা কৰি দাতা পৰিয়ালৰ সদস্য ছায়েৰা ৰহমানে কয়, ভাদ মাহৰ প্ৰথম পূৰ্ণিমাৰ দিনাখনে আমি আচলতে ৰাজৈ নিবাসী আৰু আমাৰ ককা দেউতাৰ দিনৰে ডাক্তৰ আব্দুল ৰহমান খনিকৰ, তেখেতৰ দিনৰে এটা প্ৰায় ১৫০ বছৰীয়া এটা বৰপেৰা আমাৰ ঘৰত সংৰক্ষণ কৰি থোৱা আছিলে। আৰু সেইটো আমাৰ ডাঙৰ দাদা স্বৰ্গীয় ৰফিকুৰ ৰহমান খনিকৰৰ নামত আমাৰ পৰিয়ালবৰ্গৰ হৈ আজি এই ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকিয়াখোৱা বৰনামঘৰ, যিটো আমাৰ সম্প্ৰীতিৰ প্ৰতীক, তাত আমি এটা ইয়ালৈ আমি উপহাৰ স্বৰূপে আগবঢ়াবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু নামঘৰৰ কমিটিয়েও যেতিয়া আমি যোগাযোগ কৰিছিলোঁ, তেওঁলোকে অতি আগ্ৰহেৰে এই বৰপেৰাটো সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাইজৰ কামৰ বাবে আদৰি লোৱাত আমি যথেষ্ট সুখী। ইপিনে সম্প্ৰতি সমাজৰ পৰা হেৰাই যোৱা নৱপ্ৰজন্মৰ বাবে এটি অচিনাকি বৰপেৰা ঐতিহাসিক ঢেকিয়াখোৱা নামঘৰলৈ উচৰ্গা কৰাৰ বাবে তেওঁলোকৰ পৰিয়ালটোক পৰিচালনা কমিটিৰ সভাপতিৰ তৰফৰ পৰা জনোৱা হয় কৃতজ্ঞতা। ইফালে এই অমূল্য সম্পদবিধ বৰনামঘৰৰ সংগ্ৰহালয়ত সযতনে সংৰক্ষণ কৰি ৰখা হ'ব বুলিও মন্তব্য কৰে বৰনামঘৰ কৰ্তৃপক্ষই। এই বৰনামঘৰ ভাগি মহাপুৰুষ মাধৱপুৰুষে এগছি গুৰুবন্তি জ্বলাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই নামঘৰ সকলোৱে জ্ঞাত যে এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে এই অনুষ্ঠানত বিনা দ্বিধাই সকলোৱে প্ৰৱেশ কৰিব পাৰে আৰু সকলোৰে অৰিহণাত এই নামঘৰ উন্নতিৰ জখলাত আগবাঢ়ি গৈ আছে। সেয়ে আজি আমাৰ এটি পৰিয়ালে আমাৰ তেখেতসকলে এটি পুৰণা সম্পদ, যাক বৰপেৰা বুলি কয়, আমি বৰপেৰা নাম শুনিছোঁ কিন্তু বৰপেৰা দেখাত এনেকৈ নাছিলোঁ, আমি প্ৰত্যক্ষভাৱে দেখিছোঁ বা এই সম্পত্তিভাগ ঈশ্বৰে ইয়ালৈ লৈ আহিছে। তেখেতসকলে পুৰণা সম্পত্তিভাগ আমাৰ ইয়াত দান কৰিছে বা আমিও সংৰক্ষণ কৰি ৰাখিম। আৰু সেয়েহে আমি এই পুৰণা যি সম্পদ, এই সম্পদভাগ দৰ্শন কৰিব পৰাকৈ যদি আমি ৰাখিব পাৰোঁ, যাৰ নাম বৰপেৰা, আজিকালি ল'ৰা ছোৱালীয়ে বৰপেৰা চিনিয়ে নাপায়, তথাপিতো আমি ভাল ধৰণে যেনেকৈ আমাৰ গুৰুজনৰ মুখাভাগ আমি সংৰক্ষণ কৰি আহিছোঁ বা তেনেকুৱা আমাৰ যিখিনি পুৰণা সম্পদ আমিতো মিউজিয়াম বনাম বুলি কৈ আছোঁ, যে মিউজিয়ামত হ'লেও আমি ৰাখি এই বৰপেৰা ভাগ ৰাইজক আমি দেখুৱাম আৰু তেখেতসকলৰ পৰিয়ালৰ সকলোজনকে আমি আশীৰ্বাদ কৰিছোঁ। উল্লেখ্য যে বৰপেৰা উচৰ্গা কৰাই নহয়, ইয়াৰ পূৰ্বে দাতা পৰিয়ালৰ তৰফৰ পৰা এখন শৰাইৰ উপৰিও বন্তি প্ৰজ্বলন কৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ এই মহান কাৰ্যৰ বাবে ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা দাতা পৰিয়ালটোক জনোৱা হয় আদৰণি। হিংসা, লুণ্ঠন, সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজত এনেধৰণৰ খবৰবোৰে সঁচাকৈয়ে কঢ়িয়াই আশাৰ বতৰা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।